এয়া মাছৰ তৰকাৰী এখন বনাব লৈছোঁ। এয়া কেঁচা জলকীয়া, এয়া নহৰু, দুটা শুকান জলকীয়া দিব লৈছোঁ। এয়া পিঁয়াজ, বহুতে আদা নিদিয়ে কিন্তু মই আদা ফ্লেভাৰটো ভাল পাওঁ কাৰণে মই এই অকণমান আদা দিছোঁ। এয়া ধনিয়া পাতা, কেঁচা বিলাহী আৰু ৰাতিপুৱা এয়া মৰ্ণিঙতে মই কেক এটা বনালোঁ। চাওক কি ধুনীয়া হৈছে কেকটো, চাওক কেকটো কি ধুনীয়া হৈছে দেখিছে। ৰাতিপুৱা এটা কেক বনালোঁ। মিঠাতেল ঢালিছোঁ। তেল গৰম হৈ গৈছে। মই লোকেল ৰৌ মাছ লৈছোঁ, ভাজিব লৈছোঁ মাছ। মাছৰ মছলা, হালধি, অকণমান কালাৰ দিছোঁ, টেষ্ট কৰি ল'ম। এই মাছখিনি ফ্ৰাই কৰা হৈ গৈছে, সেয়েহে উঠাই লৈছোঁ এতিয়া। মাছৰ তেলতে মই এইখিনি দি দিলোঁ। আদা, নহৰু, জলকীয়া, এই মছলাখিনি মই ভালকৈ ভাজি আছোঁ। ভজাটো ভাল হ'ব লাগিব। এয়া পেষ্ট কৰা মছলাখিনি দি দিছোঁ। এয়া টমেটো, বিলাহীখিনি দি দিছোঁ। এয়া মই এতিয়া মাছত পানী দিছোঁ। উতলি থাকোঁতেই মই ইয়াতে মাছ ফ্ৰাই দি দিছোঁ। ধনিয়া পাত দি দিছোঁ। আজিলৈ আহোঁ, পুনৰ আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।